জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে অসম পুলিচৰ ফিজিকেল টেষ্ট পাছ কৰি কিনে যিহেতু ৰিটেন এক্সাম দিলে, আৰু সেই ৰিটেন এক্সামত কিছুমানৰ ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। এতিয়া যি কি নহওক, এইটো এটা বহুতে বেছি ভাল খবৰ হয় বন্ধুসকল। আপোনালোকৰ কাৰণে এইটো এটা বহুতে বেছি ভাল খবৰ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আজি হৈছে 14 তাৰিখ হয় বন্ধুসকল, আজি হৈছে 14 তাৰিখ, আৰু 14 তাৰিখৰ দিনাখনেই এটা আপোনালোকৰ কাৰণে ভাল খবৰ। ইতিমধ্যে হয়তো আপোনালোকে এই ভাল খবৰটো গম পাইছে। যদি গম পোৱা নাই, আপুনি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। এতিয়া কথাটো হ'ল যে আপোনালোকে অসম পুলিচৰ ফিজিকেল টেষ্ট পাছ কৰি কিনে যদি ৰিটেন এক্সাম দিছিল, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ। ইয়াৰে আপোনালোকে এনচাৰ কি চেক কৰিব পাৰিব। আজিৰে পৰা আপোনালোকে ইয়াৰে এনচাৰ কিসমূহ চেক কৰিব পাৰিব, আৰু এই এনচাৰ কিসমূহ চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে 50 rupees পে'মেণ্ট কাটিব লাগিব। তাৰপিছত নিজৰ এনচাৰ কিসমূহ চেক কৰিব পাৰিব। আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা অবজেকশ্যন থাকে, তেতিয়াহ'লে আপোনালোকে 500 rupees পে'মেণ্ট কাটি কিনে আপোনালোকে ইয়াৰে এনচাৰ কিসমূহ চেক কৰিব পাৰিব। এইটো এটা বহুতে বেছি ভাল খবৰ। আপোনালোকে এই ভিডিঅ'টো যদি ইয়ালৈকে চাইছে তেন্তে লাইক কৰিব, লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। আজিৰে পৰা, আজি 14 তাৰিখ, 14 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখৰ ভিলৈকে চেক কৰিব পাৰিব। কিন্তু ৰাতিপুৱা 11টা বজাৰ পৰা হয় বন্ধুসকল, 11টা বজাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। বন্ধুসকল, মই এইটো স্ক্ৰীনত দেখা দিছোঁ, আপোনালোকে ন'টিছখন চাই ল'ব। তো অলৰেডি হয়তো বহুতে গম পাইছে, যদি গম পোৱা নাই আপোনালোকে এই ন'টিছখন ভালদৰে চাই ল'ব।